নমস্কাৰ, মই প্ৰণীতা। আজি মই ডাঙৰ মাছৰ কলপাতত দিয়া ৰেচিপি এটা লৈ আহিছোঁ। সৰু মাছটো কলপাতত দি আমি চবেই খাওঁ। আজি ভাবিলোঁ ডাঙৰ মাছ এটাকে দি চাওঁ। এই মাছ এটা লৈ ল'লোঁ, মাথাটো কাটি ল'লোঁ। এয়া মান ধনিয়া, পদুনা পাত, মচুন্দৰী পাত আৰু ধনিয়া পাত। এয়া দেখিছে, হালধি সানি লৈছোঁ, লগতে নিমখ আৰু অলপ নেমু চেপি লৈছোঁ। আৰু অকণমান থেতেলিয়াই লোৱা আদা নহৰু দি ভালকৈ মাছটো সানিছোঁ। সৰু মাছ বাৰু আমি পাতত দি খায়েই থাকোঁ। ডাঙৰ মাছ বাৰু মই এইবাৰ প্ৰথম বনাইছোঁ। মই ভবাই নাছিলোঁ যে ইমান ভাল হ'ব। সেইকাৰণে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া দেখিছেনে, একদম ধুনীয়াকৈ সানি ভিতৰত কিন্তু মই সেই পদুনা পাত, মান ধনিয়া, ধনিয়া এই সকলোবোৰ মাছটোৰ ভিতৰত ভৰাই দিছোঁ। এয়া এনেদৰে ভিতৰত ভৰাই দিছোঁ, দি এনেকৈ এঘণ্টামান থৈ দিছোঁ। মই আগতে যে চিকেনৰ ৰেচিপিটো দিছোঁ, একে চিষ্টেমত বনাইছোঁ, খালি মই ইয়াত মাটিৰে লেপা নাই। গোটা চিকেনৰ ৰেচিপিটো যোনে যোনে চাইছে তেওঁলোকে দেখিছিলে ভিডিঅ'ত। এতিয়া এয়া কলপাত এখন সেকি লৈছোঁ, লৈ ইয়াত মাছটো দি একদম ধুনীয়াকৈ বান্ধি ল'ম। ইয়াত মই অলপমানো মিঠাতেল দিয়া নাই, অকণমানো দিয়া নাই। আৰু তাৰ উপৰিও যে ইয়াত একদম মাছৰ অকণো চেণ্টটো নোলায়। এনেকৈ শ্লাইচ কৰি মাত্ৰ মই ইয়াত নেমু ভৰাই দিছোঁ, লগত পিঁয়াজ আৰু ধনিয়া পাত অলপ এনেকৈ ওপৰে ওপৰে দি দিছোঁ। কিন্তু সঁচাকৈ কৈছোঁ, বইল মাছ খালেও অলপ মাছটো অকণ গোন্ধ এটা থাকে, কিন্তু এনেকৈ খালে যে মাছৰ একদম গোন্ধটো একেবাৰেই নাথাকে। আপোনালোকেও ট্ৰাই কৰি চাব। যোনে জলকীয়া খায়, জলকীয়াও ভৰাই দিব। আমি বাৰু ল'ৰাই জলকীয়া নাখায় কাৰণে, আৰু এই ৰেচিপিটো সি কৈ থকাৰ বাবেহে বনোৱা হৈছিলে, সেইকাৰণে ইয়াত জ্বলা দিয়া নাই। এয়া এলুমিনিয়াম ফইলেৰেও বান্ধি ল'লোঁ। দেখিছেনে, ইয়াত খালি মই আগতে চিকেনৰ ভিডিঅ'ত কৰাৰ দৰে মাটি নেলেপো, কাৰণ ৰাতি হৈ গৈছিলে। গতিকে জুইতে এনেকৈ লুটি প্ৰায় 45 মিনিটমান সেকিছোঁ। বহুত ধুনীয়াকৈ সিজি যায়, কি ধুনীয়া গোন্ধায়। মানে আমাৰ চিকেন বনোৱাৰ পিছতেই ল'ৰাই কৈ আছিলে এনেকৈ সি গোটা মাছো খাব। সেইকাৰণে বনাই চালোঁ, খাবলৈ কিন্তু বহুত ভাল হৈছিলে। সেইকাৰণে কৈছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। মাছৰ গোন্ধও নাপায়, কি ধুনীয়াকৈ। এয়া দেখিছেনে, মই এৰুৱাই লৈছোঁ, কলপাতখন খুলি দিছোঁ। মাছটো একদম ধুনীয়াকৈ সিজি গৈছে 45 মিনিটত দেই। এয়া চাওক, ধুনীয়াকৈ সিজে। এতিয়া অলপ ডেক'ৰেশ্যন কৰি দিওঁ ন। ডেক'ৰেশ্যন কৰি দিলোঁ। এয়া দেখিছে, চালাড পাত, পিঁয়াজ, ধনিয়া এনেকৈ দি মই ডেক'ৰেশ্যন কৰি দিলোঁ। আৰু এতিয়া আমি খাম। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে ভাল পাইছে, প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু ভিডিঅ'টোত এটা লাইক শ্বেয়াৰ কৰি দিব সকলোৱে। ধন্যবাদ।